নমস্কাৰ আজিৰ এই ভিডিঅ'টো কেৱল মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে প্ৰস্তুত কৰা হৈছে 2025 চনটো মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কেনেদৰে পাৰ হ'ব তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম এই ৰাশিফলটোৰ মাধ্যমেৰে আপুনি জীৱনৰ বিভিন্ন ক্ষেত্ৰসমূহ যেনে আৰ্থিক জীৱন কেৰিয়াৰ প্ৰেম বিবাহ পৰিয়াল আৰু স্বাস্থ্য ব্যৱসায় আদিৰ বিষয়ে বিস্তৃত তথ্য লাভ কৰিব যি সম্পূৰ্ণৰূপে জ্যোতিষৰ ওপৰত আধাৰিত এতিয়া আমি পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো মেঘ ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল 2025 কি কয় সেই সম্পৰ্কে জানো আহকচোন সাধাৰণ ভাষাত ক'ব পাৰি যে আপুনি এই বাৰ্ষিক ৰাশিফলৰ মাধ্যমেৰে নতুন বৰ্ষটোৰ আপোনাৰ বাবে কি পৰিৱৰ্তনলৈ আহিব সেই সম্পৰ্কে জানিব পাৰিব নমস্কাৰ মই বাস্তৱনাথ স্বাগতম জনাইছো আপোনালোকক ইউবি মটিভেশ্যন অসমৰ পুনৰ এটি নতুন ভিডিঅ'ৰ মাজলৈ বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি ৰাশি চক্ৰৰ প্ৰথম ৰাশি মেঘ হৈছে অগ্নিতত্ত্বৰ ৰাশি ইয়াৰ অধিপতি দেৱতা হৈছে মংগল গ্ৰহ সেয়েহে মেঘ ৰাশিৰ জাতকসকলে সাধাৰণতে দৃঢ় সংকল্পবদ্ধ আৰু আক্ৰমণাত্মক স্বভাৱৰ হয় জনাব বিচাৰো যে জানুৱাৰী 2025 বৰ্ষৰ 21 জানুৱাৰী 2025 ৰ পৰা বুধৰ ৰাশি মিথুন পশ্চাদগামী অৱস্থাত থাকিব বুধ গ্ৰহক বুদ্ধিৰ কাৰক হিচাপে গণ্য কৰা হয় আৰু এনে পৰিস্থিতিত যেতিয়া মিথুন ৰাশি মংগলত বিৰাজমান হ'ব তেতিয়া জাতকসকলে নিজৰ বুদ্ধিমত্তা তীক্ষ্ণ কৰিবলৈ সক্ষম হ'ব বৃহস্পতি মহাৰাজক ভাগ্যৰ কাৰক গ্ৰহ হিচাপে গণ্য কৰা হয় আৰু ই বৰ্ষ 2025 ৰ প্ৰথম ভাগৰ বৃষ ৰাশিৰ স্থিত হ'ব আৰু তাৰ পিছত 15 মে 2025 ত মিথুন ৰাশিত প্ৰৱেশ কৰিব বৃষ ৰাশিত স্থিত হৈ বৃহস্পতি গ্ৰহে মেঘ ৰাশিৰ জাতকসকলক সুন্দৰ ফল প্ৰদান কৰিবৰ কাৰণে ই 15 মে 2025 পৰ্যন্ত আপোনাৰ দ্বিতীয় গৃহত বিৰাজমান হ'ব মাৰ্চ মাহৰ 2015 পৰ্যন্ত শনি আপোনাৰ একাদশ গৃহত অনুকূল স্থিতিত থাকিব আৰু ইয়াৰ পিছত এপ্ৰিল মাহৰ 2025 চনৰ পৰা মেঘ ৰাশিৰ জাতকসকলে খাৰে খাতি আৰম্ভ হ'ব এনে পৰিস্থিতিত আপুনি জীৱনৰ বিভিন্ন ক্ষেত্ৰত উত্থান পতনৰ সন্মুখীন হ'ব জ্যোতিষশাস্ত্ৰত ছায়াগ্ৰহ হিচাপে প্ৰসিদ্ধ ৰাহু মীন ৰাশিত আৰু কেতু কন্যা ৰাশিত 18 মে 2025 পৰ্যন্ত থাকিব ইয়াৰ পিছত ৰাহুৱে কুম্ভ ৰাশিত আৰু কেতুৱে সিংহ ৰাশিত পৰিবহন কৰিব লাভকাৰক গ্ৰহ হিচাপে জনাজাত বৃহস্পতি গ্ৰহে আপোনাৰ জীৱনক সঠিক দিশলৈ লৈ গৈ আধ্যাত্মিকতা কঢ়িয়াই আনিব আহক তেনেহলে আগবাঢ়ি যাওঁ আৰু মেঘ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2025 সম্পৰ্কে আলোচনা কৰোঁ মেঘ ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল প্ৰথমতে আলোচনা কৰিম কেৰিয়াৰৰ বিষয়ে মেঘ ৰাশিৰ ৰাশিফল 2025 অনুসৰি মেঘ ৰাশিৰ জাতকসকলৰ কেৰিয়াৰ কোনো সমস্যা অবিহনে উন্নতিৰ দিশত আগবাঢ়ি যাবৰ কাৰণে ফেব্ৰুৱাৰী 2025 পৰ্যন্ত শনি দশম গৃহৰ স্বামী হিচাপে আপোনাৰ একাদশ গৃহত স্থিতি হ'ব শৰণীৰ এই গৃহটো হৈছে লাভ আৰু ইচ্ছা পূৰণৰ গৃহ এইখিনি সময়ত জাতকসকলে নিজৰ জীৱনত সন্তুষ্টি লাভ কৰিব কিন্তু মাৰ্চ মাহৰ পিছত যেতিয়া মেঘ ৰাশিৰ জাতকসকলৰ খাৰে খাতি আৰম্ভ হ'ব তেতিয়া আপুনি যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগিব বুলি কৈছে কেৰিয়াৰৰ ক্ষেত্ৰত শনি মহাৰাজ মাৰ্চ মাহৰ 2025 পৰ্যন্ত চাকৰিত স্থিৰতা প্ৰদান কৰিব বুলি কৈছে কিন্তু এপ্ৰিল মাহৰ 2025 ৰ পিছত আপোনাৰ চাকৰিৰ বোজা অত্যন্ত বৃদ্ধি পাব পাৰে যিটো পৰিচালনা কৰাটো আপোনাৰ বাবে যথেষ্ট জটিল হ'ব পাৰে ইয়াৰ বিপৰীতে 15 মে 2025 পৰ্যন্ত শুভগ্ৰহ বৃহস্পতি আপোনাৰ নৱম আৰু দ্বাদশ গৃহৰ স্বামী হিচাপে আপোনাৰ দ্বিতীয় গৃহত স্থিতি হ'ব এনে পৰিস্থিতিত এই সময়খিনিত ধন উপাৰ্জন কৰিবৰ বাবে ভাল হ'ব আনহাতে 13 জুলাই 2025 ৰ পৰা 11 নৱেম্বৰ 2025 ৰ সময়খিনিত শনি পশ্চাদগামী অৱস্থাত থাকিব আৰু ইয়াৰ ফলস্বৰূপে এই জাতকসকলৰ নিজৰ কামত মনোযোগ দিয়াৰ পৰামৰ্শ প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰিছে কাৰণ আপুনি ইয়াৰ জৰিয়তে আপুনি সুস্থ হৈ থাকিব পাৰিব শনিৰ পশ্চাদগমনৰ সময়ত আপুনি অসামঞ্জস্যতাৰ স্থিতিলৈ আহিব পাৰে যাৰ ফলত আপুনি মন্থৰ গতিত ফলাফল প্ৰাপ্ত কৰিব
এইবাৰ 2025 বৰ্ষত মেষ ৰাশিৰ জাতকসকলৰ আৰ্থিক জীৱনৰ বিষয়ে আলোচনা কৰিম। বাৰ্ষিক ৰাশিফলে ভৱিষ্যতবাণী প্ৰদান কৰিছে যে 2025 বৰ্ষৰ প্ৰথম ভাগত ধনৰ প্ৰৱাহ সুগম হ'ব, কাৰণ 15 মে 2025 পৰ্যন্ত বৃহস্পতি মহাৰাজ আপোনাৰ চন্দ্ৰ ৰাশিৰ দ্বিতীয় গৃহত উপস্থিত হ'ব। কিন্তু ইয়াৰ পিছত যেতিয়া বৃহস্পতি গ্ৰহ আপোনাৰ তৃতীয় গৃহত প্ৰৱেশ কৰিব, সেই সময়খিনিত আপোনাৰ ব্যয় বৃদ্ধি হোৱা দেখা যাব। এনে পৰিস্থিতিত এই বয়সসমূহ পূৰণ কৰিবৰ বাবে আপুনি জটিলতাৰ সন্মুখীন হ'ব পাৰে, যাৰ ফলস্বৰূপে আপুনি সঞ্চয় কৰিবলৈ অসমৰ্থ হ'ব। মেষ ৰাশিৰ ৰাশিফল 2025 অনুসৰি আৰ্থিক জীৱনৰ ক্ষেত্ৰত দেখা গৈছে যে শনিৰ সাড়ে সাতিয়ে মেষ ৰাশিৰ জাতকসকলৰ বাবে সমস্যা উৎপন্ন কৰিব পাৰে। সেইখিনি সময়ত আপোনাৰ ব্যয় বৃদ্ধি পাব পাৰে, যিটো আপুনি চম্ভালিব নোৱাৰিব পাৰে। এতিয়া আহিছোঁ শৈক্ষিক জীৱনৰ ওপৰত। বাৰ্ষিক ৰাশিফলে প্ৰকাশ কৰিছে যে 2025 বৰ্ষৰ প্ৰথম ভাগটো মেষ ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে অত্যন্ত ভাল হ'ব, কাৰণ শনি মহাৰাজ এপ্ৰিল মাহৰ 2025 পৰ্যন্ত আপোনাৰ একাদশ গৃহত স্থিত হ'ব। এনে পৰিস্থিতিত শনি গ্ৰহৰ এই স্থিতিয়ে শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ মান সন্মান বৃদ্ধি কৰিব বুলি কৈছে। মেষ ৰাশিৰ ৰাশিফল 2025 অনুসৰি মেষ ৰাশিৰ জাতকসকলে 2025 বৰ্ষত নিজৰ পঢ়া শুনা যথেষ্ট একাগ্ৰতা আৰু সমৰ্পণেৰে কৰা দেখা যাব। কিন্তু এপ্ৰিল মাহৰ 2025 পিছত যেতিয়া শনিৰ সাড়ে সতিৰ প্ৰভাৱ আৰম্ভ হ'ব, তেতিয়া ই আপোনাৰ অধ্যয়নত সমস্যাৰ সৃষ্টি কৰিব পাৰে। এনে পৰিস্থিতিত আপুনি শিক্ষাৰ ক্ষেত্ৰত অৱনতি দেখা পাব পাৰে। বৃহস্পতি গ্ৰহৰ স্থিতিক এপ্ৰিল মাহৰ 2025 পৰ্যন্ত অধ্যয়নৰ বাবে অনুকূল বুলি ক'ব পৰা যায়। যিসকল শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা লাভ কৰিব বিচাৰে, তেওঁলোকে এপ্ৰিল মাহৰ 2025 পৰা এই দিশত খোজ দিব পাৰিব, কাৰণ মাৰ্চ মাহ পৰ্যন্ত শনি দেৱতা আপোনাৰ একাদশ গৃহত স্থিতি হ'ব বুলি কৈছে। এতিয়া আলোচনা কৰিম পাৰিবাহিক জীৱনৰ ওপৰত। হয়, বাৰ্ষিক ৰাশিফলে প্ৰকাশ কৰিছে যে মেষ ৰাশিৰ জাতকসকলৰ পাৰিবাহিক জীৱন এপ্ৰিল মাহৰ 2025 পৰ্যন্ত উত্তম হ'ব, কাৰণ এই সময়খিনিত শনি গ্ৰহ আপোনাৰ একাদশ গৃহত স্থিত হ'ব। আমি আপোনাক জনোৱাৰ দৰে মাৰ্চ মাহৰ 2025 পৰা আপোনাৰ সাড়ে সাতি আৰম্ভ হ'ব। ইয়াৰ ফলস্বৰূপে এই জাতকসকলৰ জীৱনত ধৈৰ্যশালী হৈ থকাৰ পৰামৰ্শ প্ৰদান কৰা হৈছে, কাৰণ পৰিয়ালৰ বাতাবৰণ চাপপূৰ্ণ হ'ব পাৰে। এই বৰ্ষত আপোনাৰ পাৰিবাহিক জীৱনৰ পাৰস্পৰিক বুজাবুজিৰ অভাৱ হোৱাৰ ফলস্বৰূপে বিবাদ বা মতভেদ দেখা যাব পাৰে। মেষ ৰাশিৰ ৰাশিফল অনুসৰি আপোনাৰ পৰিয়াল আৰু পৰিয়ালৰ সদস্যসকলৰ মাজত সম্পৰ্ক বেয়া হ'ব পাৰে, আৰু এনে পৰিস্থিতিত ঘৰৰ পৰিৱেশ চাপপূৰ্ণ আৰু ভুল বুজাবুজি হ'ব পাৰে। পৰিয়ালৰ লোকসকলৰ মাজত পাৰস্পৰিক মিলামিছা প্ৰায় নগণ্য হ'ব পাৰে, আৰু এই কথা আপোনাৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিব পাৰে। 2025 চনত মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে প্ৰেম আৰু বৈবাহিক জীৱনত কেনে প্ৰভাৱ পৰিব? মেষ ৰাশিৰ ৰাশিফল অনুসৰি 2025 বৰ্ষত মেষ ৰাশিৰ জাতকসকলৰ প্ৰেম আৰু বৈবাহিক জীৱনৰ বিশেষ অনুকূল নোহোৱাৰ অনুমান কৰা হৈছে, কাৰণ এপ্ৰিল মাহৰ 2025 পৰা আপোনাৰ সাড়ে সাতি আৰম্ভ হ'ব। আনহাতে মে মাহৰ পিছত বৃহস্পতি গ্ৰহৰ স্থিতি আপোনাৰ বাবে অনুকূল নোহোৱাৰ আশংকা কৰা হৈছে, কিন্তু মাৰ্চ মাহৰ পৰ্যন্ত সময়খিনিত আপোনাৰ বাবে প্ৰেমপূৰ্ণ হ'ব। বৈবাহিক জীৱনৰ পৰা প্ৰেম আৰু আকৰ্ষণ হেৰাই যাব পাৰে, আৰু এনে পৰিস্থিতিত সম্পৰ্কত প্ৰেম ভালপোৱা অটুট ৰখাটো আপোনাৰ বাবে যথেষ্ট প্ৰয়োজনীয় হ'ব। অৱশ্যে এই ৰাশিৰ যিসকল জাতকে বিবাহ পাশত আবদ্ধ হ'ব বিচাৰে, তেওঁলোকে মে মাহৰ পিছত এনে কৰাটো উচিত নহয়, অন্যথা আপোনাৰ আৰু আপোনাৰ সংগীৰ মাজত পাৰস্পৰিক বুজাবুজি হ্ৰাস পাব পাৰে। এইবাৰ 2025 বৰ্ষত মেষ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য কেনে হ'ব? 2025 বৰ্ষৰ মেষ ৰাশিৰ ৰাশিফল অনুসৰি প্ৰকাশ কৰিছে যে মেষ ৰাশিৰ জাতকসকলৰ স্বাস্থ্য এপ্ৰিল মাহৰ পিছত কিছু দুৰ্বল হ'ব পাৰে, কাৰণ আপোনাৰ শনিৰ সাড়ে সাতি আৰম্ভ হ'ব। এনে পৰিস্থিতিত ই আপোনাৰ বাবে স্বাস্থ্যজনিত সমস্যা উৎপন্ন কৰিব পাৰে।
আপোনাৰ স্বাস্থ্যজনিত সমস্যাই আমনি দিব পাৰে, যাৰ ফলস্বৰূপে আপোনাৰ ভৰিৰ বিষ হ'ব পাৰে। এপ্ৰিল মাহৰ পিছত উন্নত ফলাফলৰ বাবে আপুনি ঈশ্বৰৰ প্ৰতি ভক্তি ৰখাটো উচিত। প্ৰিয় বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো যদি চাই ভাল লাগিল তেন্তে লাইক এটা কৰি বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। আৰু আপোনাৰ ৰাশিৰ বিষয়ে যদি আপুনি জানিব বিচাৰে তেন্তে তলৰ কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আমি যিমান পাৰোঁ আপোনালোকৰ ৰাশিৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম। আৰু চেনেললৈ যদি নতুনকৈ আহিছে তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আমি দিয়া এনেধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ আগে উপভোগ কৰিব পাৰে। ধন্যবাদ।